আপোনালোকক কাহিনীটো সেইদিনা কৈছিলোঁ কোনোবাই কৈছে আকৌ আজি কৈছে দাদা আকৌ কৈ দিব ডিব্ৰুগড়ৰ মানুহক মা দেউতাৰ গীত আছিলে আমি চবেই জানে মা আমি শদিয়ালে যামেই গীতটোৰ মানে যিটো ভাৱটো হ'ল যে মা দেউতাকৰ আগত ল'ৰা ছোৱালীয়ে জেদ কৰে যে এইটো কৰিমেই মই আৰু যিটো কৰিব কয় ল'ৰা ছোৱালীক সেইটো ল'ৰা ছোৱালীয়ে কেতিয়াও নকৰে ভাত খা বুলি ক'লে নাখাওঁ নাখাবি বুলি ক'লে খাওঁ ল'ৰা ছোৱালী এইটোৱে হয় গতিকে এটা ৰিবেল এটা থাকে ল'ৰা ছোৱালী গীতটো তেনেকুৱা যে আমি এইটো কৰিমেই আৰু এটা খবৰ মই সেইটো যোনটো ক'ব কৈছিলে আপোনালোকে বব মাৰ্লি জানে জানে বব মাৰ্লি এসময় যেতিয়া ব্লেক মানুহবোৰ ক'লা মানুহৰ ওপৰত অত্যাচাৰ কৰিছিলে পৃথিৱীখনত তেতিয়া বব মাৰ্লিয়ে আন্দোলন নাই কৰা উৎপাত কৰা নাই একো সেয়া কৰা তেওঁ গীত মাতেৰে প্ৰতিবাদ কৰিছিলে সংগ্ৰাম কৰিছিলে আৰু তেওঁৰ গীতবিলাক আছিলে ৰেগে মিউজিক গতিকে এই গীতটো যিটো এক ধৰণৰ ৰিবেল সেইকাৰণে আমি অকণমান ৰেগে নিচিনা কৰিছোঁ আৰু মই ক'বলৈ ভাল লাগে এতিয়া মই সেইদিনাই মনত পৰিছে যে বব মাৰ্লিৰ যিটো বেণ্ড আছিলে দ্য ৱেইলাৰ্ছ মোক এবাৰ মঞ্চলৈ মাতি পেলাই ৱেইলাৰ্ছে গান গোৱাইছিল মোক বব মাৰ্লিৰ বেণ্ডটোৱে গতিকে সেইটো এটা মোৰ জীৱনত লিখি যোৱা এটা অসমত নহয় ভাৰতৰ কোনেও কৰা নাই চাগে সেইটো মোৰ বুকুত লৈ যাম সেই কথাটো গতিকে অন ৰেগে ভাৰ্জন ফৰ আমাৰ ৰেগে এটা ভাৰ্জন কৰিছোঁ মা আমি শদিয়া শুনি যাওক Everybody hands together up in the air. He-Man shoe. Ma ami khadiyale jami, ma ami khad phul khami. ব্ৰহ্মপুত্ৰখন শদিয়াতে আৰম্ভ হয় বুলি ভাবোঁ আমি কিন্তু সেইখন আছে চিয়াং হৈ পেলাই চাংপু বুলি এখন নদী আছে চাইনা তাৰ পৰা আহিছে আৰম্ভ হৈছে মানসৰোবৰত আমাৰ গৌৰৱৰ কথা যে গোটেই পৃথিৱীতে যদি মানসৰোবৰৰ পৰা চাই বাংলাদেশলৈকে সবতকৈ লম্বা নদী নিচিনা অলমষ্ট ওৱান অফ দ্য 5-10 বিগ ৰিভাৰ্ছ চ' যাব সেইটো
বাগানলৈ আহিছোঁ যেতিয়া এটা চাহ বাগানৰ দেউতাহঁতৰ গীত আছিল সেই বাগিচা গীত